এগৰাকী বিধৱা মানুহ। মই আগতে পাই আছিলো 800 যেতিয়া 30 টকাৰ পৰা দি আছিলে তেতিয়াৰ পৰাই পাই আছিলো। এতিয়া মোৰ নামটো নাই মানে মই আহিছিলো অফিচলৈ মানে লিষ্টখন পঢ়ি দিলে ক'লে যে আপোনাৰ নামটো নাই যেতিয়া আপুনি নাই পোৱা। মই বিশেষকে একো নকলো আৰু গুচি গলোগে, হুলস্থুল নকৰিলো আৰু তাতে বিশেষকে মানুহ বেছি আছিলে সেইকাৰণে মই একো হেৰি নকৰিলো। কালিয়ে পাছ কৰি দিছিলে বাইদেউ গৰাকীয়ে ক'লে হেৰি আমাৰ ৱাৰ্ড মেম্বাৰ প্লাবিতা বাইদেউ গুচি গ'ল ঘৰলে, কিন্তু তেখেতৰ মানে অফিচতে থকা আমাৰ গাঁৱৰে হয় তেওঁ ক'লে যে মই লিষ্টখন পঢ়ি দিম, আপোনালোকৰ যদি লিষ্টখনৰ নামটো আছে তেতিয়াহ'লে আপোনালোকে পাইছো বুলি ভাবিব, যদি লিষ্টখনৰ নামটো নাই আপোনালোকে নামটো কাট খাইছে বুলি আপোনালোকে ভাবি ল'ব সেই বুলি ক'লে। তাৰপিছত লিষ্টখন যেতিয়া পঢ়ি দিলে আমাৰ নামটো নাই, তাৰমানে মোৰ নামটো বিশেষকে মইতো এতিয়া ধৰা মোৰ স্বামী নাই, মোৰ ল'ৰা এজন আছে, ছোৱালীজনী বিয়া দিম। এতিয়া ল'ৰাটো মানে গাটো বৰ ঠিক নাই, সি আছিলে বেংগলোৰত, এতিয়া আহিছে ঘৰলে, তাকো অকমান চিকিৎসা কৰি থাকিবলগীয়া হৈছে আৰু অৰুণোদয় আঁচনিটো কাট খাই গৈছে। মোৰ বৰ বেয়া লাগিছে। ধৰক তাৰ পৰাই কিবা এটা চলি মেলি আছিলো আৰু ময়ো সেই লোকৰ ঘৰতে অকমান কাম বন কৰি মেলি ঘৰখন চলাই আছো। এতিয়া মানে মই ভাবিছো কি অৰুণোদয় আঁচনিটো পালে অকমান হেৰি হয়, আপোনালোকেও অকমান হেৰি কৰিব, মানে পোৱাটোকে মানে বিচাৰিব। মইনো কি ক'ম আৰু। চৰকাৰখনে অৰুণোদয় আঁচনিক লৈ কেৱল মাত্ৰ ৰাজনীতি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে যিসকল ব্যক্তি আছে চাউলৰ কাৰ্ড পালে সকলোৱে অৰুণোদয় আঁচনি পাব, কিন্তু বৰ্তমান সময়ত দেখা গৈছে অৰুণোদয় আঁচনিক লৈ এই বিজেপিৰ যিটো গাঁৱৰ আংগু পাংগু বিলাক আছে, পৌৰসভাৰ যি বিষয়াসকল আছে, যি ৱাৰ্ড কমিশ্যনাৰসকল আছে, ৱাৰ্ড মেম্বাৰসকল আছে, বিজেপিৰ গাঁৱৰ লিডাৰসকল যিসকল আছে তেওঁলোকে কেৱল ৰাজনীতিকৰণ কৰা দেখা গৈছে। আচলতে বিজেপিৰ বাবে এইটো এটা প্ৰত্যাহ্বান হ'ব আগন্তুক নিৰ্বাচনত। বিজেপিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে এই অৰুণোদয় আঁচনিটো তেওঁৰ কাৰণে কিন্তু প্ৰত্যাহ্বান হ'ব। কাৰণ ইতিমধ্যে দেখা গৈছে যিসকল বিধৱা মানুহ, যিসকল বিকলাংগ মানুহ, যিসকল দুখীয়া মানুহ, যিসকল দুখীয়া মানুহে ইতিমধ্যে অৰুণোদয় আঁচনি পাই আছিলে, তেওঁলোকৰ অৰুণোদয় আঁচনি বা নাম ইতিমধ্যে কৰ্তন কৰি দিছে। কাৰণ তেওঁলোকে বিজেপিক ভোট নিদিয়াৰ বাবে তেওঁলোকে অৰুণোদয় আঁচনিৰ নাম কৰ্তন কৰি দিছে। ৱাৰ্ড কমিশ্যনাৰ আৰু ৱাৰ্ড মেম্বাৰসকলক তেওঁলোকে তামোল পাণ দি সেৱা কৰি থাকিব নোৱাৰাৰ বাবে তেওঁলোকৰ নাম ইতিমধ্যে কৰ্তন কৰিছে। কিন্তু দেখা গৈছে যে বিজেপিৰ যেতিয়া পৰিয়াল হয় নহয়, বিজেপিৰ যেতিয়া আংগু পাংগু হয় নহয়, তেওঁলোকে একেঘৰ মানুহত তিনিটাকৈ তেওঁলোকে পোৱা দেখা গৈছে। কিন্তু প্ৰকৃত দুখীয়া মানুহসকলক তেওঁলোকে বঞ্চিত কৰিছে, প্ৰকৃত দুখীয়া মানুহসকলক তেওঁলোকে ৰামথ কৰিছে, প্ৰকৃত দুখীয়া মানুহসকলক তেওঁলোকে নাম কৰ্তন কৰিছে। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো, যিসকল প্ৰকৃত দুখীয়া মানুহ, যিসকল বিকলাংগ মানুহ, যিসকল বিধৱা মানুহ, এই মানুহসকলক অৰুণোদয় আঁচনিৰ নাম কৰ্তন কৰিলে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ পাব। গাঁৱৰ এই বিজেপি দালাল বিলাকে, গাঁৱৰ এই বিজেপি ৱাৰ্ড মেম্বাৰ বিলাকে, গাঁৱৰ এই বিজেপি ৱাৰ্ড কমিশ্যনাৰসকলে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভোট দিব নোৱাৰিব। বিজেপিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হ'বলৈ গৈ আছে। আমি দাবী জনাইছো প্ৰতিটো দুখীয়া পৰিয়ালক মুখ্যমন্ত্ৰীয়ে কথা কোৱাৰ দৰে চাউলৰ কাৰ্ড দিয়া প্ৰতিটো পৰিয়ালক অৰুণোদয় আঁচনি দিয়ক, প্ৰতিটো দুখীয়া পৰিয়ালক অৰুণোদয় আঁচনি দিয়ক, প্ৰতিগৰাকী বিধৱা মহিলাক অৰুণোদয় আঁচনি দিয়ক, আৰু যিসকল দুখীয়া মানুহে মানে তেওঁলোকৰ নাম কৰ্তন কৰাটো বন্ধ কৰক। আৰু যিসকল বিজেপি নেগুৱাত লাগি থকা আমি আহিছো মানে আমি অৰুণোদয়ৰ নামখিনি আমাৰ অহা নাই, সেইকাৰণে আমি আহিছো। এতিয়া ধনী ধনী চব মানুহে প্ৰায় পাইছে, আমি পোৱা নাই। মোৰ ওচৰৰে এজন বিজেপি কংগ্ৰেছ চাইছে নেকি এটি ক'ব নোৱাৰো, কিন্তু সেহেঁতিহে জানে। আমি সেইকাৰণে হেৰিক বিচাৰিছিলো আমাৰ ৱাৰ্ড কমিশ্যনাৰ যে আমাৰ নামকেইটা কেলে কাটন গ'ল। মোৰ মানুহজন বিচনাত, মোৰ ল'ৰাটো এক্সিডেণ্ট হৈ ঢুকালে, সেইকাৰণে আমি পাই আছিলো 800 টকাৰ পৰা পাই আছো, পাই এতিয়া 1250 টকা পাওঁ। যোৱা মাহৰ পৰা কাটন এতিয়া নামেই অহা নাই। সেইকাৰণে আমি আহিছিলো যে কথাটো কি, মানুহে এইখিনি পাব লাগে নে, আমাৰ নিচিনা মানুহে পাব লাগে নে, আমি সেইটোৱে বিচাৰিছো। আমাৰ নামকেইটা ভৰাব নে নভৰাই নে কি, এইটো সিদ্ধান্তটো কি কয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।